ছয়গাঁৱৰ জামুগুৰি অৰুণোদয় হাইস্কুল খেলপথাৰত দৃষ্টিনন্দন পৰিৱেশ। কণ কণ শিক্ষাৰ্থীৰ বিহু নাচে বিশেষভাৱে আকৰ্ষিত কৰিলে হেজাৰ হেজাৰ দৰ্শকক। জাকদুবাক বহাগী উৎসৱ এনেদৰে একেলগে বিহু নাচিলে প্ৰায় 400 শিক্ষাৰ্থীয়ে। অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলে এই মুকলি বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই জাকদুবাকৰ উদ্যোগত প্ৰায় 5খন গাঁৱৰ কণ কণ শিক্ষাৰ্থীক বিহু নাম, ঢোল-বাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ এক কৰ্মশালাৰ জৰিয়তে প্ৰদান কৰা হয়। আৰু প্ৰশিক্ষণৰ অন্তত শিশুসকলে এই বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ আৰম্ভণিৰ অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বহাগী উৎসৱ জামুগুৰি, গণকপাৰা, বালাগাঁও, ধুৰামাৰী আৰু কালাৰদিয়া 5খন গাঁৱৰ এক সমন্বয়স্থলী জাকদুবাক। আৰু এই জাকদুবাকৰ উদ্যোগত কুঁহিপাত বিহু হুঁচৰি দলৰ সহযোগত আমি এক বিহু বিষয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক বিহু যে আমাৰ মূল বিহু যে আমাৰ সুতিৰে বান্ধ খাই আছোঁ, সেই এটা পৰিৱেশ দিয়াৰ কাৰণে ল'ৰা ছোৱালীক আমি এখন বিনামূলীয়া কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। আৰু এই কৰ্মশালাত আমি ভবাতকৈ বহুত বেছি ল'ৰা ছোৱালী আমি ইয়াত অংশগ্ৰহণ পাইছোঁ। প্ৰায় 400 শতাধিক ল'ৰা ছোৱালী ইয়াত ভাগ লৈছে। আৰু এক কথাত ক'বলৈ গ'লে আমি এই ক্ষেত্ৰত সফল হৈছোঁ। আৰু আপোনালোকে আজি প্ৰত্যক্ষ কৰিছে যে হেজাৰ হেজাৰ দৰ্শক, হেজাৰ হেজাৰ অভিভাৱক, হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আমি আজি এনেকুৱা ছয়গাঁৱৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ ভিতৰুৱা অঞ্চলত আমি এনেকুৱা এটা সফল ৰূপে বিহু কৰ্মশালাৰ অনুষ্ঠানৰ আজি সফল প্ৰদৰ্শনী আমি আগবঢ়াব পাৰিছোঁ। আৰু খুব সম্ভৱ দৰ্শকৰ পৰা আমি এটা পাইছোঁ যে তেওঁলোকে খুব সুখী। আমাৰ এনেকুৱা অঞ্চলতো যে এনেকুৱা এটা অনুষ্ঠান হ'ব পাৰে, তেওঁলোক সঁচাকৈ স্তম্ভিত হৈছে। আৰু আপোনাৰ কি জাকদুবাক বহাগী উৎসৱৰ 27 সংখ্যক বহাগী উৎসৱ আজি ৰাতিপুৱাৰ পৰা সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি গৈছে। আৰু নিশা প্ৰায় 7 বজাৰ লগে লগে আমাৰ আজিৰ মঞ্চ উদ্বোধন হ'ব। মঞ্চ উদ্বোধনৰ পিছত দক্ষিণ কামৰূপৰ সাৰেগামাপাত ভাগ লোৱা শ্ৰী যুগল কিশোৰ ৰাভাই আজি ইয়াত সংগীত পৰিৱেশন কৰিব। লগতে বিভিন্ন আমন্ত্ৰিত অতিথিয়ে ইয়াত অংশগ্ৰহণ কৰিব। যদিও আমাৰ এক উদ্দেশ্য অহা বছৰৰ পৰা যেন আমাৰ ল'ৰা ছোৱালীয়ে এনেকুৱা এখন মঞ্চত সফল প্ৰদৰ্শন আগবঢ়াব পাৰে, সেইটো আমাৰ উদ্দেশ্য। এইবেলি হয়তো আমাৰ বেছি সংখ্যক নিমন্ত্ৰণ কৰি অনা অনুষ্ঠান, কিন্তু আমাৰ উদ্দেশ্য যে অহা বছৰলৈকে প্ৰায় আমাৰ ল'ৰা ছোৱালীয়ে সুযোগ্য হৈ উঠক। অহা বছৰৰ পৰা তেওঁলোকে নিজে নিজৰ প্ৰতিভা আমাৰ মঞ্চত আগবঢ়াব পাৰিব। এইখিনি আমাৰ উদ্দেশ্য। News Desk Report, The Newslands.
দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড